গুড লাইফৰ নতুন এটি অনুষ্ঠানটিলৈ মই ৰেখাই সকলোকে স্বাগতম জনাইছো আৰু আমি লৈ আহিছো আজি নৱেম্বৰ মাহৰ ৰাশিফলসমূহ হয় মুঠ 12টা ৰাশিফলসমূহ লৈ আহিছো কেনেকুৱা যাব 12টা ৰাশিৰ বাবে নৱেম্বৰ মাহটো কেনেকুৱা হ'ব সেই বিষয়ে কথা পাতিম আৰু এই বিষয়ে মোৰ সৈতে কথা পাতিবলৈ আছে লগত আজি অতিথি হিচাপে এষ্ট্ৰলজাৰ ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়া আৰু তেওঁৰ সৈতে বহুতো কথা পাতিম হয় নমস্কাৰ আৰু ভৃগু অনুষ্ঠানটিলৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ হয় আৰু আমি মুঠ ৰাশিফলসমূহৰ বিষয়ে কথা পাতিম 12টা ৰাশি নৱেম্বৰ মাহ প্ৰত্যেকটো মাহৰ বাবে আসলতে আমি সকলোৱে আগতীয়াকৈ অপেক্ষা কৰি থাকো নহয় এইটো মাহ ধৰক কাৰোবাৰ বেয়া গৈছে বা মিশ্ৰিত ফল পাইছে কাৰোবাৰ ভাল গৈছে এতিয়া মানে আহিবলগীয়া মাহটো কেনেকুৱা যাব বা নৱেম্বৰ মাহটো কেনেকুৱা যাব সেই বিষয়ে আমি কথা পাতিম সকলোৱে আগ্ৰহেৰে ৰৈ থাকে গতিকে পলম নকৰো আমি আৰম্ভ কৰো হয় ধন্যবাদ ওম নমো গণেশায় নমঃ প্ৰথমতে আমি এই নৱেম্বৰ মাহৰ ৰাশিফল বিচাৰ কৰাৰ আগতে আমি এটা কথা ক'ব লাগিব আমাৰ অসমীয়া মাহ কাতি মাহ আৰু আঘোণ মাহ নৱেম্বৰ মাহত মিলন হয় মানে অসমীয়া মাহৰ দুটা মাহ মিলি পেলাইহে এটা ইংৰাজী মাহ মানে এটা ইংৰাজী মাহত ক'বলৈ গ'লে দুটা অসমীয়া মাহৰ মিলন থাকে গতিকে আমি জ্যোতিষ শাস্ত্ৰ বিচাৰ কৰিবলৈ যাওঁতে এই দুয়োটা মাহৰ কথাখিনি আমি ক'ব লাগিব আৰু সেই মাহৰ ফল অনুসৰি প্ৰতিটো সময়তে ৰাশি চক্ৰ গণনা কৰা হয় এতিয়া পোনপ্ৰথমে আজি আমি নৱেম্বৰ মাহত মেষ ৰাশিৰ বিষয়ে আমি আলোচনা কৰিম মেষ ৰাশিৰ জাতক জাতিকা কেনেকুৱা হ'ব মেষ ৰাশিৰ জাতক জাতিকা সকলৰ জীৱন প্ৰণালী আৰম্ভণিতে কিছু সময় মানে কিছু দিনৰ কাৰণে অলপ ক্ষামখালি আছে এইটো মেষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ দৈনন্দিন কৰ্ম কৰাৰ উপৰিও তেখেতসকলে কিছু চিন্তাক্লিষ্ট মন থাকিব নৱেম্বৰ মাহটোত আৰু এতিয়া আঘোণৰ মাহ আহিব মানে ধৰক আমাৰ আঘোণৰ মাহটো 18 তাৰিখৰ পৰা হ'ব ইংৰাজী নৱেম্বৰ মাহৰ 18 তাৰিখৰ পৰা আঘোণৰ মাহ মিলিব হয় আৰম্ভ হ'ব গতিকে এই আৰম্ভণিৰ সময়খিনিত তেখেতসকলৰ আৰু কিছু পৰিৱৰ্তন আহিব মেষ ৰাশিৰ জাতক জাতিকাই বিশেষকৈ যিবিলাক বিবাহৰ পাত্ৰ পাত্ৰী আছে তেখেতসকলে যোগাযোগ লাভ কৰিব আৰু যিসকলে চাকৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেখেতসকলে কিছুমান সমস্যাৰ মাজতো তেখেতসকলে আগবাঢ়ি যাব পাৰিব গতিকে আমি বিচাৰৰ পৰা এইটো ক'ব পাৰো মেষ ৰাশিৰ জাতক জাতিকাৰ কিছু ক্ষেত্ৰত মধ্যম ফল মানে নৱেম্বৰ মাহটোত তেখেতসকলে পাব আৰু তেখেতসকলে প্ৰতিদিনে ৰাতিপুৱা সোমবাৰে তেখেতসকলে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিলে তেখেতসকলৰ যিখিনি বাধা আছে সেই বাধাখিনি আঁতৰিব আৰু তাৰ কাৰণে তেখেতসকলৰ শুভ ৰং মেষ ৰাশিৰ জাতক জাতিকাৰ কাৰণে বগা তেখেতসকলে ধাৰণ কৰিব পাৰিব বগা ৰঙৰ যিকোনো মানে কৰবা শুভ কামৰ কাৰণে ওলাই যাওঁতে বগা ৰঙৰ কাপোৰ বস্ত্ৰ বা যিকোনো বগা ৰঙৰ বস্ত্ৰ বহন মানে পিন্ধিব পাৰিব আৰু সংখ্যা হিচাপে তেখেতসকলৰ 3 সংখ্যাটো শুভ আৰ্থিকভাৱে কেনেকুৱা যাব আৰ্থিক ক্ষেত্ৰত তেখেতসকলৰ মধ্যম হ'ব কাৰণ তেখেতসকলৰ কি হয় মই আৰম্ভণিতে ক'লো যে চিন্তা যেহেতু তেখেতসকলৰ থাকিব চিন্তাৰ কাৰণে তেখেতসকলৰ ফ্ৰেণ্ড চাৰ্কলটোৰ কিছু পৰিমাণে তেখেতসকলৰ ফ্ৰেণ্ড চাৰ্কলৰ পৰা কিছুমান সাৱধান থকা দৰকাৰ নহ'লে ফ্ৰেণ্ডৰ লগত থাকোঁতে আৰ্থিক ভাবে খৰচৰ প্ৰভাৱটো বেছি দেখা যায় খৰচৰ বাট মুকলি হোৱাৰ সম্ভাৱনা প্ৰশস্ত হ'ব গতিকে সাৱধান হ'ব আৰ্থিকভাৱে আৰু লগতে বিস্তৃত ফল পাব ক'বলৈ গ'লে নহয় জানো মই মানে মধ্যম ফল কিন্তু ভাল এটাই আছে বিবাহৰ বাবে যিসকলে ৰৈ আছে তেওঁলোকে নতুন যোগাযোগ লাভ কৰিব হয় ঠিক আছে এতিয়া আমি বৃষ ৰাশিলৈকে আহিছো বৃষ ৰাশিত জাতক জাতিকাসকলৰ এইটো অলপ এই আপোনাৰ নৱেম্বৰ মাহটোত আমাৰ বিচাৰৰ মতে শুভ দেখাইছে বৃষ ৰাশিসকলৰ এই মাহৰ ফল অনুসৰি তেখেতসকলৰ দৈনন্দিন কৰ্মখিনিৰ লগতে পাৰিবাৰিকভাৱেও তেখেতসকলে কিছু সুযোগ লাভ কৰিব আৰু তেখেতসকলৰ যিসকলে চাকৰি সন্ধান তেখেতসকলৰ চাকৰি যোগ আছে আৰু পৰিয়ালৰ মা বা দেউতা তেখেতসকলৰ স্বাস্থ্যৰ কিছু পৰিমাণে চিন্তা হ'ব পাৰে যদিও কিন্তু এটা কিছু দিনৰ কাৰণে তেখেতসকলৰ এইটো অসুবিধা আহিব পাৰে আৰু তাৰ পিছতে তেখেতসকলৰ এইটো সমস্যা সমাধানো হ'ব কিন্তু আমাৰ যিহেতু বিচাৰটো সাধাৰণৰ কাৰণে কোৱা হৈছে কিন্তু প্ৰত্যেকজন জাতক জাতিকাৰে নিজৰ নিজৰ জন্ম অনুসৰি ভাগ্য চক্ৰখন অকণমান তাৰতম্য দেখা যায় সেয়েহে আমি যিখিনি বিচাৰ কৰিছো অকল সৰ্বসাধাৰণৰ কাৰণে কৰিছো প্ৰতিজন জাতক জাতিকাই নিজৰ নিজৰ কুণ্ডলী বিচাৰ কৰি তেখেতসকলৰ লগ্নফল আৰু তেখেতসকলৰ বৰ্ষাফল কিছু পৰিমাণে পৰিৱৰ্তন হ'ব পাৰে গতিকে সৰ্বসাধাৰণৰ কাৰণে কৈছো সকলোৰে যে মাক দেউতাকৰ বেমাৰ হ'ব তেনেকুৱা নহয় কিন্তু তেখেতসকলৰ বৃষ ৰাশিৰ বিশেষকৈ জাতক জাতিকাই কিছু পৰিমাণে পিতৃ মাতৃৰ কাৰণে চিন্তাত থাকিব পাৰে আৰু তেখেতসকলৰ উদৰৰ ৰোগ পেটৰ বদহজমি বা তেনেকুৱা ধৰণৰ কিছু ৰোগ হ'ব পাৰে আৰু এই ৰোগৰ কাৰণে তেখেতসকলৰ যিহেতু গ্ৰহৰ ফলৰ এটা ফল আৰু তাৰ প্ৰতিকাৰ কৰিলে তেখেতসকলে সুফল পাব বৃষ ৰাশিৰ জাতক জাতিকাৰ শুভ সংখ্যাটো হৈছে 8 আৰু তেখেতসকলৰ হনুমান চালিচা তেখেতসকলে হনুমান চালিচা প্ৰতিদিনে ৰাতিপুৱা যদি
অধ্যয়ন কৰে বা প্ৰতিদিনে জপ কৰে তেতিয়া তাৰ পৰা সুফল পাব এইখিনি হ'ল বৃষ ৰাশিৰ শুভ ৰংটো কি হ'ব শুভ ৰং তেখেতসকলৰ কমলা আৰু আৰ্থিকভাৱে কেনেকুৱা যাব আৰ্থিকভাৱে বৃষ ৰাশি জাতক জাতিকাৰ ধন আহৰণৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব লগা কথা নাই তথাপিও কিছু পৰিমাণে মা দেউতাৰ স্বাস্থ্যৰ কাৰণে তেখেতসকলৰ খৰচ হ'ব পাৰে আৰু আৰ্থিকভাৱে তেখেতসকলে সুগম পথে লাভ কৰিব পাৰিব ব্যৱসায়তো বহুতে ধন বিনিয়োগ কৰে ধৰক শ্বেয়াৰ মাৰ্কেটত কৰে বা বিভিন্ন কামত ধন যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ কাৰণে মাহটো কেনেকুৱা যাব ব্যৱসায়ৰ কাৰণে তেখেতসকলৰ মধ্যম কাৰণ তেখেতসকলৰ সুযোগ আহিব সুযোগ আহিলেও তেখেতসকলৰ যিহেতু বৃষ ৰাশিৰ জাতক জাতিকাৰ কি হ'ব তেখেতসকলৰ চিন্তা অকণমান খেলি মেলি দেখা দিয়ে আৰু তাৰ বিনিময়ত কিছুমান সুবিধা আহিলেও তেখেতসকলৰ খুব ভাল সুবিধা কিছুমান হাতৰ পৰা যাব পাৰে সেয়েহে চিন্তা কৰিহে কোনো এটা ডিচিশ্যন লোৱাটো দৰকাৰ এই বিশেষকৈ নৱেম্বৰ মাহটো শিক্ষাৰ্থীসকলৰ কাৰণে শুভ শিক্ষাৰ্থীসকলে যি ধৰণে তেখেতসকলে প্ৰিপেৰেশ্যন কৰি আছে তেখেতসকলৰ যেনেকে প্ৰিপেৰেশ্যন কৰে তাৰেই তেনেকুৱা ধৰণে ফল পাব শৰীৰৰ ক্ষেত্ৰত অকণমান যিহেতু মই ক'লো পেটৰ ৰোগ বা তেনেকুৱা ৰোগ হ'ব পাৰে অকণমান খাদ্যৰ ক্ষেত্ৰত তেখেতসকলে নজৰ দিলে তাৰ পৰা সুফল পাব নিশ্চয় গতিকে শুভ কামনা থাকিলে ভাল হওক বৃষ ৰাশিৰ ব্যক্তিসকলৰ হয় এবাৰ আমি পৰৱৰ্তী ৰাশিলৈ আমি মিথুন ৰাশিলৈ আহিলো আমাৰ মিথুন ৰাশিৰ জাতক জাতিকাৰ এই মাহটোত বিশেষ কৰি তেখেতসকলৰ পাৰিবাৰিক ক্ষেত্ৰত কিছু চিন্তাৰ বিষয় আমাৰ যিহেতু আৰম্ভণি পৰিয়ালৰ মাজতে হয় গতিকে পৰিয়ালৰ লগত তেখেতসকলে অকণমান সময় দিয়াটো দৰকাৰ মিথুন ৰাশিৰ জাতক জাতিকাই প্ৰতিটো সময়তে কথা কোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব নহলে তেখেতসকলৰ যিসকলে কৰ্মজীৱী বা চাকৰি কৰি আছে তেখেতসকলৰ বছৰ লগত কিছু পৰিমাণে মতানৈক্য হ'ব পাৰে গতিকে মতানৈক্য যাতে নহয় তাৰ কাৰণে কথা কোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব আৰু দ্বিতীয়তে আপোনাৰ শৰীৰৰ ক্ষেত্ৰত আহোঁ শৰীৰ তেখেতসকলৰ মধ্যম শৰীৰৰ শাৰীৰিক বা তেনেকুৱা ধৰণৰ কোনো ৰোগ হোৱাৰ সম্ভাৱনাটো কম কিছু পৰিমাণৰ হ'বও পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু তেনেকুৱা বিশেষ জটিল ৰোগৰ তেনেকুৱা সম্ভাৱনা নাই আৰু যিবিলাক বিবাহ সন্ধানী জাতক জাতিকা তেখেতসকলৰ অকণমান চালি জাৰি চাইহে আগবঢ়াটো উচিত যিহেতু আমি ৰঙৰ কথাটো আলোচনা কৰিছো প্ৰত্যেকজন মিথুন ৰাশিৰ জাতক জাতিকাৰ শুভ সংখ্যা আৰু শুভ ৰং সময় অনুসৰি পৰিৱৰ্তন হৈ থাকে নৱেম্বৰ মাহত বিশেষকৈ তেখেতসকলে 8 সংখ্যাৰো তেখেতসকলৰ শুভ আৰু তেখেতসকলৰ নীলা কালাৰৰ কাপোৰ পিন্ধিব পাৰে বা নীলা ৰংটো তেখেতসকলৰ কাৰণে শুভ কিন্তু প্ৰতিজন জাতক জাতিকাই এইটো নিজৰ নিজৰ জন্ম অনুসৰি পত্ৰিকাখন এবাৰ বিচাৰ কৰি চাই তাৰ ওপৰতহে তেখেতসকলৰ বিচাৰ কৰাটো দৰকাৰ কাৰণ আমি সৰ্বসাধাৰণৰ কাৰণেহে এই ৰাশিফলটো বিচাৰ কৰিছো আৰু যিসকলে ৰোগী বা ৰোগাক্ৰান্ত হৈ আছে তেখেতসকলৰ ক্ষেত্ৰত এই যিখিনি বিচাৰ সেইখিনি প্ৰযোজ্য নহ'বও পাৰে কাৰণ সাল সলনি হ'ব পাৰে কাৰণ জন্মচক্ৰ আৰু তেখেতসকলৰ বৰ্ষা চক্ৰ লগতে তেখেতসকলৰ কুণ্ডলিত যিটো তেখেতসকলৰ দশাফল সেই দশাফল অনুসৰি তেখেতসকলৰ ভাগ্য চক্ৰখন নিৰ্ণয় হয় গতিকে সৰ্বসাধাৰণৰ কাৰণে আমি তেখেতৰ সংখ্যা শুভ ৰং আৰু তেখেতসকলৰ ৰোগ আৰু শৰীৰ ক্ষেত্ৰত আমি আলোচনা কৰিছো হয় গতিকে এইখিনি মানে কথাখিনি সৰ্বসাধাৰণৰ বাবে কোৱা হৈছে যে মিথুন ৰাশিৰ ব্যক্তিসকলে যদি নৱেম্বৰ মাহটোত শুভ কামৰ কাৰণে আগবাঢ়ে তেতিয়াহ'লে 8 সংখ্যাৰ ব্যৱহাৰ কৰিব পাৰে নীলা ৰঙৰ ব্যৱহাৰ কৰিব পাৰে আৰু থুলমূলকে যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মিশ্ৰিত ফল পাব হয় এতিয়া আমি পৰৱৰ্তী ৰাশিলৈ আগবাঢ়িছো যিটো এবাৰ হ'ব 4 নম্বৰ ৰাশিটো কৰ্কট ৰাশি কেনেকুৱা হ'ব গতিকে কৰ্কট ৰাশিৰ ক্ষেত্ৰত বিশেষকৈ কাতি মাহৰ শেষৰ পিনৰ পৰা তেখেতসকলৰ ভাগ্যৰ কিছু পৰিৱৰ্তন হৈছে তেখেতসকলৰ শৰীৰ সুন্দৰ যাব তেখেতসকলৰ আয়ৰ যিটো পথ সেই আয়ৰ পথৰ ক্ষেত্ৰতো তেখেতসকলৰ আমি ভালেই দেখা পাইছো কিন্তু পৰিয়ালৰ ক্ষেত্ৰত তেখেতসকলৰ মিশ্ৰিত ফল আছে কাৰণ পৰিয়ালৰ তেখেত যদি পতি-পত্নী হয় তেখেতসকলৰ নিজৰ পৰিয়ালৰ মাজত কিছু মতানৈক্য হ'ব পাৰে গতিকে তেখেতসকলে আমাৰ বিচাৰ অনুসৰি কিছু সাৱধানভাৱে কথা কওঁতে অকণমান ধৈৰ্য সহকাৰে আগবঢ়াটো পৰিয়ালৰ মাজত দৰকাৰ আৰু তাৰ লগতে আছে তেখেতসকলৰ আয়ৰ ক্ষেত্ৰত তেখেতসকলৰ সম যদি তেখেতৰ 2 টকা ইনকাম কৰিছে খৰচো 2 টকাই হ'ব গতিকে তেখেতসকলে নিজে যত্ন কৰি সেই 2 টকাৰ পৰা 1 টকা ৰাহি কৰিবলৈ যত্ন কৰিব লাগিব আৰু তেখেতসকলৰ শুভ সংখ্যা হৈছে 3 আৰু তেখেতসকলৰ শুভ ৰং জাতক জাতিকাসকলে সদায় বগা ৰং ধাৰণ কৰিব পাৰে গতিকে তেখেতসকলৰ এইটো মানি চলিলে তেখেতসকলৰ যিটো নৱেম্বৰ মাহৰ ফল বা তেখেতসকলৰ মিশ্ৰিত ফলৰ লগতে তেখেতসকলে কিছু পৰিমাণে যিখিনি বেয়া প্ৰভাৱ নোহোৱা কৰিব পাৰিব আৰু প্ৰতিদিনে ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে তেখেতসকলে যিখিনি তেখেতসকলৰ পৰিয়ালৰ লগত হোৱা মতানৈক্য সেইখিনিৰ পৰা শুভ ফল পাব হয় তাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব বিশেষকৈ কথা আচলতে আমি অধিক সাৱধান হ'ব লাগে কথা কওঁতে আমাৰ নিজৰ মানুহখিনিৰ লগতহে আত্মীয়সকলৰ সৈতেহে কিয়নো আমি আত্মীয়সকলৰ সৈতেহে আমাৰ গোটেই জীৱনটো পাৰ কৰোঁ গতিকে তেওঁলোক সন্তুষ্ট হৈ থকাটো তেওঁলোকৰ সৈতে আমাৰ কিমান মধুৰ সম্পৰ্ক আছে তাক লৈ পেলাইহে আমাৰ গোটেই কাৰণ জীৱন চক্ৰটো তেওঁলোকৰ মাজতে ঘূৰি নাথাকে জানো গতিকে আমি আনক সন্তুষ্ট কৰাতকৈ বা আনৰ সৈতে আমি আজিকালি বেছি গুৰুত্ব দিওঁ যে আমাৰ বন্ধু বান্ধৱ তেওঁলোকৰ সৈতে বেছি গুৰুত্ব দিওঁ কিন্তু সেই ঘৰ
কেতিয়াবা এনেকুৱা হয় যে ঘৰৰ যে আত্মীয়খিনি যে ঘৰৰ মানুহখিনিক আমি ইগনোৰ কৰো ইগনৰ কৰোঁ। বা হ'ব দে মাহে হ'ব দে দেউতাহে হ'ব দে সেইটো কাৰণে আমাৰ পত্নীহে কেতিয়া পৰিয়ালৰ মাজত এতিয়া হয় অকণ বিভেদৰ বা হুম মতানৈক্য বৃদ্ধি হৈছে হুম গতিকে আমি যাতে সেইখিনি নহয় তাৰ হুম কাৰণে লক্ষ্য ৰাখিলে নিশ্চয় আমাৰ পৰিয়ালবিলাক সুন্দৰ হ'ব হয় আৰু তাৰে কামনা কৰিছো যিখিনি পৰামৰ্শ দিলে সেয়া যদি লৈ আগবাঢ়ে তেতিয়াহ'লে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে খুবেই সুন্দৰ হ'ব নৱেম্বৰ মাহটো আগবাঢ়িছো আমাৰ 5 নম্বৰ ৰাশিটোলৈ যিটো হ'ব সিংহ ৰাশি হয় কেনেকুৱা যাব গতিকে আমাৰ সিংহ ৰাশিৰ জাতক জাতিকাই তেখেতসকলৰ কিন্তু এইবাৰ কাতি মাহৰ পৰা তেখেতসকলৰ শুভ বুলিয়ে ক'ব পাৰি হুম সিংহ ৰাশিৰ জাতক জাতিকাৰ শৰীৰৰ ক্ষেত্ৰত কিছু মিশ্ৰিত ফল আছে কিন্তু পৰিয়াল আৰু চাকৰি তেখেতসকলে যিসকলে চাকৰি সন্ধানী তেখেতসকলে জাতক জাতিকাই চাকৰি পোৱাৰ সম্পূৰ্ণভাৱে সুযোগ পাব হুম আৰু তেখেতসকলে লাভো কৰিব হুম তাৰে উপৰিও তেখেতসকলৰ যিটো কৰাৰ যিটো মানসিকতা যিকোনো ধৰণৰ কাম কৰাৰ যিটো মানসিকতা সেই মানসিকতাত তেখেতসকলে অগ্ৰগতি লাভ কৰিব সিংহ ৰাশি বুলি ক'লে এনে অকণমান অকণমান শক্তিশালী হয় ৰাশি হয় তেখেতসকলে বিশেষকৈ কি হয় এগ্ৰেছিভ হুম যি কাম কৰিম বুলি ভাবে তেখেতে কৰিব ইচ্ছা কৰে বা হুম তেখেতসকলে কৰাৰ যিটো মানে ধাউতি সেই ইচ্ছাটো সফল হোৱালৈকে তেখেতে যত্ন কৰে যত্ন কৰি থাকে সেইকাৰণে সিংহ ৰাশিটো ষ্ট্ৰং ৰাশি হুম আৰু সিংহ ৰাশিৰ জাতক জাতিকাৰ যদি জন্মকুণ্ডলীত কোনো ব্যাঘাত নাই জন্মৰ সময়খিনি তেখেতসকলৰ যদি কোনো ধৰণৰ অশুভ প্ৰভাৱ নাথাকে তেতিয়াহ'লে নিশ্চয়কৈ তেখেতসকলে শুভ ফলে পায় হুম কিন্তু সময় আৰু জন্মৰ সময় আৰু জন্মৰ নক্ষত্ৰৰ ফল অনুসৰিহে প্ৰত্যেকজন জাতক জাতিকাৰ ভাগ্যখন তাৰতম্য হয় বেলেগ বেলেগ হয় হয় গতিকে প্ৰতিজন জাতক জাতিকাই যদি তেখেতসকলে প্ৰতিদিনে হনুমান চালিচা জপ কৰে আৰু শক্তি পাব আৰু পাৰিলে প্ৰতি মঙলবাৰে তেখেতসকলে ৰঙা সেন্দুৰ হনুমান মন্দিৰত দিব পাৰে দিলে তেখেতসকলৰ শৰীৰৰ মানে সিংহ ৰাশিৰ জাতক জাতিকাৰ কিছু ক্ষেত্ৰত কি হয় কেতিয়াবা সঘনে মানে পিত্তজনিত ৰোগ মানে আমাৰ যিটো পিত্ত মানে হ'ল গেষ্ট্ৰিক হয় গেষ্ট্ৰিকৰ কাৰণে তেখেতসকলে অসুবিধা পাব পাৰে কিছু আৰু যিহেতু সিংহ ৰাশিৰ জাতক জাতিকে অকণমান খাই ভাল পায় খোৱাৰ ক্ষেত্ৰত কিছু তেখেতসকলে আগ্ৰহী আৰু সেইকাৰণে তেখেতসকলে শৰীৰৰ কিছু এনেকুৱা ধৰণৰ অসুবিধা হ'ব পাৰে আৰু সেয়েহে তেখেতসকলে প্ৰতিদিনে সেন্দুৰ নোৱাৰিলেও তেখেতসকলে মঙলবাৰে যদি সেন্দুৰ হনুমান মন্দিৰত দান দিয়ে তেতিয়াহ'লে তাৰ পৰা তেখেতসকলে সুফল পাব ব্যৱসায়ী দিশটো আৰু লগতে শিক্ষাৰ্থীসকলৰ কাৰণে ভ্ৰমণৰ কাৰণে কেনেকুৱা হ'ব সিংহ ৰাশিৰ জাতক জাতিকা কিন্তু ভ্ৰমণটো এইবাৰ নৱেম্বৰ মাহত বিশেষকৈ তেনেকুৱা ধৰণৰ শুভ বুলি ক'ব নোৱাৰি ভ্ৰমণটো নৱেম্বৰ মাহত আমি যিহেতু মাহৰ ফল বিচাৰ কৰি আছো নৱেম্বৰ মাহত শুভ বুলি ক'ব নোৱাৰি তেখেতসকলে দূৰ ভ্ৰমণ নকৰাই ভাল আৰু বিদ্যাৰ্থীৰ ক্ষেত্ৰত তেখেতসকলে বিদ্যাত শুভ আৰু যদি ব্যৱসায়ৰ ক্ষেত্ৰত চাওঁ ব্যৱসায়ৰ ক্ষেত্ৰত তেখেতসকলে কিছু পৰিমাণে আগবাঢ়িব পাৰিব কিন্তু ভাবি চিন্তি খোজ দিলে সুফল পাব যিহেতু তেখেতসকলে মঙ্গলৰ প্ৰতিকাৰ কৰাৰ কাৰণে মই ক'লো মঙ্গলবাৰে তেখেতসকলে হনুমান চালিচা আৰু তেখেতসকলে সেন্দুৰ দান দিব পাৰিব আৰু তেখেতসকলে পাৰিলে অলপ উগ্ৰ কালাৰ বা উগ্ৰ ৰঙৰ কাপোৰ পৰিধান কৰিলে তেখেতসকলে শুভ ফল পাব আৰু প্ৰতিদিনে তেখেতসকলে যিখিনি কাম কৰে সেই কামখিনি বাৰে অকণমান চিন্তা কৰি আগবাঢ়িলে তেখেতসকলৰ জীৱনৰ প্ৰতিটো সময় শুভ ফল পাব সংখ্যা কি হ'ব শুভ সংখ্যা 6 শুভ সংখ্যা 6 আৰু শুভ ৰং যিকোনো উগ্ৰ ৰং উগ্ৰ মানে উজ্জ্বল ৰং তেখেতসকলে ধাৰণ কৰিব পাৰে ধাৰণ কৰি তেখেতসকলৰ এই মাহৰ ফল অনুসৰিও ভাল আৰু যদি তেখেতসকলে উজ্জ্বল কালাৰ পিন্ধে তেখেতসকলৰ গোটেই বছৰটোৰ কাৰণেও শুভ ফলেই পাব হয় গতিকে অতি সুন্দৰকে পাৰ হওক সিংহ ৰাশি জাতক জাতিকাসকলৰ নৱেম্বৰ মাহটো কামনা কৰিছো আগবাঢ়িছো আমাৰ 6 নম্বৰ ৰাশিটোলৈ যিটো হৈছে কন্যা ৰাশি কেনেকুৱা যাব কন্যা ৰাশিৰ জাতক জাতিকাৰ সৌম্য ৰাশি বুলি কয় শান্ত ৰাশি কন্যা ৰাশি জাতক জাতিকাই সাধাৰণতে কি হয় এই যিটো নৱেম্বৰ মাহ এই নৱেম্বৰ মাহত তেখেতসকলৰ শৰীৰৰ ক্ষেত্ৰত অলপ চিন্তা কৰিব লগা হয় কাৰণ কন্যা ৰাশিৰ জাতক জাতিকাৰ কি হয় শৰীৰটোত যিহেতু বতৰৰ পৰিৱৰ্তন হয় বতৰৰ পৰিৱৰ্তন হোৱাৰ কাৰণে শৰীৰত কিছু পৰিমাণে ধৰক তেনেকুৱা আমাৰ জ্বৰ কাহ চৰ্দি এইবিলাক ৰোগৰ কাৰণে তেখেতসকলে অলপ কষ্ট পাব পাৰে আৰু সেইকাৰণে শৰীৰত কষ্ট থাকিলে নিজে আলসুৱা হয় গতিকে মানুহজন অকমান এলাহ ভাৱটো তেখেতসকলৰ বৃদ্ধি হ'ব পাৰে আৰু সেই এলাহ ভাৱটো যাতে নাহে তাৰ কাৰণে যত্ন কৰিব লাগিব আৰু নিজৰ কৰ্মক্ষেত্ৰত কিছু পৰিমাণে সাৱধান হোৱা দৰকাৰ নহ'লে তেখেতসকলৰ কৰ্মৰ পৰা তেখেতৰ চাকৰি বা তেনেকুৱা ধৰণৰ কোনো কাম হাতৰ পৰা ওলাই যোৱাৰ সম্ভাৱনা আছে আৰু শৰীৰটো যিহেতু যত্ন দিবই লাগিব কৰ্মক্ষেত্ৰত অলপ নজৰ দিব লাগিব এতিয়া স্বাস্থ্যটো ঠিকে থাকিলেহে মন ঠিকে থাকিব মন ঠিকে থাকিলে ধন ঠিকে থাকিব গতিকে গোটেইখিনি তেখেতসকলে অলপ চিন্তা সহকাৰে আগবাঢ়িব লাগিব কাৰণ তেখেতসকলৰ এই পৰিৱৰ্তনটো বতৰৰ পৰিৱৰ্তনৰ দৰে তেখেতৰ শৰীৰটো কিছু পৰিমাণে পৰিৱৰ্তন হ'ব আৰু বিদ্যাৰ্থীৰ ক্ষেত্ৰত শুভ বিদ্যাৰ্থীক তেখেতসকলে যত্ন কৰি কৃতকাৰ্যতা লাভ কৰিব কাৰণ তেখেতসকলৰ মনোবল অটুট থাকিব মানসিকভাৱে বহুত শক্তিশালী আৰু সেইকাৰণে তেখেতসকলে বিদ্যাত আগবাঢ়িব পাৰিব কিন্তু পৰিয়ালৰ যিসকলে বিবাহৰ প্ৰাৰ্থী পৰিয়ালৰ মাজত অকণমান মতানৈক্য হ'ব পাৰে যিবিলাকে প্ৰেম কৰি আছে প্ৰেম বিবাহৰ ক্ষেত্ৰতো অকণমান সাৱধান হোৱা দৰকাৰ কাৰণ পৰিয়ালৰ লগত আৰু মনোমালিন্য হলে কথাবিলাক ভাল নহয় সেইকাৰণে কথাখিনি অলপ
আলোচনাৰ মাজেৰে গৈ আগবাঢ়িলে ভাল ফল পাব কিন্তু চিন্তা কথা হৈছে কি তেখেতসকলে শৰীৰটো যত্ন দিব লাগিব কাৰণ তেখেতসকলৰ হেল্থৰ ওপৰতে অলপমান এই মাহটোত অকণ গুৰুত্ব দিয়া দৰকাৰ আৰু সেই কাৰণে আমি কি কৰিব লাগিব তেখেতৰ প্ৰতিটো শনিবাৰে তিল তেল লগাই পেলাই চাকি জ্বলাব পাৰে বা তিল কোনোবা দৰিদ্ৰ মানুহক দান দিব পাৰে এনেকুৱা ধৰণৰ কৰিলে তেখেতসকলৰ শুভ হ'ব আৰু প্ৰতিদিনে নোৱাৰিলেও সপ্তাহত এদিনকৈ অলপ ছাই কালাৰৰ কাপোৰ পৰিধান কৰক ভাল ফল পাব বয়সস্থ লোকসকলে বিশেষকৈ ছাই কালাৰৰ কাপোৰটো পিন্ধিলে শুভ ফল পাব আৰু শুভ সংখ্যা 9 দূৰভ্ৰমণ আছে নে এই আপোনাৰ কন্যা ৰাশিৰ ক্ষেত্ৰত দূৰভ্ৰমণ এইবাৰ আছে আপোনাৰ দূৰভ্ৰমণ বুলি ক'লে কি হয় কন্যা ৰাশিয়ে অলৰেডি আপোনাৰ 2025 টো তেখেতসকলৰ যাত্ৰাৰ কাৰণে তেখেতসকলৰ এই 2025 বৰ্ষতেই শুভ কন্যা ৰাশিৰ এইবাৰ ভ্ৰমণৰ যোগ আছে অকল মাহটোৱে নহয় প্ৰতি এই বছৰটোতে তেখেতসকলৰ কাৰণে শুভ দূৰভ্ৰমণৰ কাৰণে বিশেষকৈ কন্যা ৰাশিৰ আমি হেল্থ বা স্বাস্থ্যৰ বিষয়ে যদি আলোচনা কৰো তেতিয়াহ'লে আমি কন্যা ৰাশি এটা কথাই চিন্তা কৰিব লাগিব যে কন্যা ৰাশিৰ এই মানে বিশেষকৈ নৱেম্বৰ মাহটোত তেখেতসকলৰ মূত্ৰাশয়ৰ ৰোগ বা স্কিনৰ প্ৰব্লেম চৰ্ম ৰোগ বুলি কোৱা হয় এই চৰ্ম ৰোগৰ কাৰণে তেখেতসকলে কষ্ট পাব পাৰে বা তেখেতসকলৰ কি হয় যদি মূত্ৰাশয়ৰ তেনেকুৱা প্ৰব্লেম হৈ আছে কিছুমান মানুহে ইগনোৰ কৰি আছে তেখেতসকলে অনতিপলমে ডক্তৰৰ পৰামৰ্শ ল'ব লাগিব নহ'লে তেখেতসকলৰ ভৱিষ্যতে জণ্ডিছ বা ষ্ট'ন হোৱাৰ সম্ভাৱনা থাকে গতিকে সেইকাৰণে কন্যা ৰাশিৰ জাতক জাতিকাই এইটো কেতিয়াও ইগনোৰ কৰিব নালাগে তেখেতসকলে নিজেই ডক্তৰৰ পৰামৰ্শ লৈ সুফল পাব নিশ্চয় গতিকে সাৱধান হ'ব আমি তুলা ৰাশিলে আগবাঢ়িছো কেনেকুৱা তুলা ৰাশিৰ ক্ষেত্ৰত এইবাৰ কিন্তু মাহৰ ফল হিচাপে শুভ তেখেতসকলে কৃতকাৰ্য হ'ব যিকোনো কামত মানে ক'ব পাৰো নেকি ৰাশিসমূহৰ ভিতৰত তুলা ৰাশি আটাইতকৈ ভাল বুলি ভাল আমি বিশেষকৈ 6টা ৰাশি এইটো মাহত আমি ভাল বুলি বিবেচনা কৰিছো আমি শেষত কম হেতু কোন 6টা ৰাশিৰ নৱেম্বৰ মাহটো ভাল সেই তাৰে ভিতৰত কিন্তু তুলা ৰাশি এটা অন্যতম আৰু তুলা ৰাশিৰ জাতক জাতিকাৰ যিহেতু আৰম্ভণিতে কৈছে যে তেখেতসকলে কৃতকাৰ্য হ'ব যিকোনো কামতে কৃতকাৰ্য হ'ব পাৰিব কাৰ্য কৰিলেহে সফলতা হ'ব গতিকে তেখেতসকলৰ মন মস্তিষ্ক বুদ্ধি তেখেতসকলে এইবাৰ সক্ৰিয় হৈ থাকিব বিশেষকৈ নৱেম্বৰ মাহত আৰু প্ৰখৰ হৈ থাকিব আৰু কিন্তু শৰীৰৰ ক্ষেত্ৰত তেখেতসকলে অকণমান সাৱধান হ'ব লাগিব কাৰণ এইটো আমাৰ পৰিৱৰ্তন মানে হ'ল বতৰৰ পৰিৱৰ্তন হোৱাৰ কাৰণে তুলা ৰাশিৰ জাতক জাতিকাই কিছু পৰিমাণে শৰীৰজনিত ৰোগত আক্ৰান্ত হ'ব পাৰে যেনেকৈ শৰীৰত ধৰক আপোনাৰ কি হ'ব পাৰে পেইন নাৰ্ভৰ প্ৰব্লেম বা শৰীৰৰ যিকোনো অংগত বিষ বা তেখেতসকলে অকল দূৰ ভ্ৰমণ কৰাৰ ক্ষেত্ৰত কিছু অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব কাৰণ দূৰ ভ্ৰমণৰ ক্ষেত্ৰত তেখেতসকলে কৰবাত আঘাত পোৱাৰ সম্ভাৱনা আছে আৰু যিবিলাক বিবাহ প্ৰাৰ্থীসকলে তেখেতসকলৰ যোগাযোগৰ কাৰণে চিন্তা কৰিব নালাগে অকণমান দেৰি হ'লেও তেখেতসকলে কৃতকাৰ্য হ'ব পাৰিব আৰু প্ৰতিজন জাতক জাতিকাই প্ৰতিদিনে বুধবাৰ আৰু শুক্ৰবাৰে ৰাতিপুৱা অকণমান সূৰ্য প্ৰণাম কৰক দিনটো তেখেতসকলৰ শুভ হ'ব আৰু নাৰায়ণৰ জপ কৰিলে তেখেতসকলৰ এই যিটো মাহৰ ফল ভাল হ'ব নাৰায়ণৰ জপ মানে কি মন্ত্ৰ উচ্চাৰণ কৰিব লাগে ওম নমো নাৰায়ণায় নমঃ ওম নমো ভগৱতে বাসুদেৱায় নমঃ যেনেকৈ যোনে ইচ্ছা কৰে ওম নমো ভগৱতে বাসুদেৱায় নমঃ তেখেতসকলে উচ্চাৰণ কৰিব পাৰে আৰু এই ধৰণে জপ কৰিলে তেখেতসকলৰ মানসিকভাৱে যিখিনি টেনচন বা শৰীৰৰ ক্ষেত্ৰত যিখিনি সতৰ্কতা ল'ব লগা যিখিনি তেখেতসকলে চিন্তা কৰিছে সুফল পাব আৰু পৰিয়ালৰ লগত অকণমান মিলামিলিকৈ থাকক পৰিয়ালৰ লগত তেখেতসকলৰ নিজৰ অসুবিধাসমূহ শ্বেয়াৰ কৰক তেখেতসকলৰ সমস্যা যিখিনি আহিব পাৰে বা মই অকল মানসিকভাৱে অকণমান চিন্তা হ'ব পাৰে সেইকাৰণে তেখেতসকলে কি কৰিব লাগিব প্ৰতিজন জাতক জাতিকাই পৰিয়ালৰ মাজত মনৰ বা শৰীৰৰ কিছু অসুবিধা শ্বেয়াৰ কৰক তাৰ পৰা তেখেতসকলৰ শুভ হ'ব শুভ ফল লাভ কৰিব ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায় যিসকলে কৰি আছে তেখেতসকলে কৃতকাৰ্য হ'ব পাৰিব কৃতকাৰ্য হোৱাৰ কাৰণে কিন্তু তেখেতসকলে বহুত বেছি কষ্ট নকৰিলেও আগবাঢ়ি যাব পাৰিব আৰু সেইকাৰণে তেখেতসকলে যদি আগবাঢ়ে অকণমান চাই চিতি আগবাঢ়িলে ভাল হ'ব ভাগ্যই লগ দিব তাৰমানে তুলা ৰাশি ভাগ্যই লগ দিব ৰং আৰু সংখ্যা কি হ'ব তেখেতৰ জাতক জাতিকাৰ শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে গুলপীয়া গতিকে শুভ সংখ্যা হিচাপে 9 সংখ্যাটো আৰু শুভ ৰং হিচাপে গুলপীয়া ৰংটো ব্যৱহাৰ কৰিব পাৰে গতিকে খুব সুন্দৰ সময় পৰিয়ালৰ সৈতে পাৰ কৰক সেয়াই মানে পৰামৰ্শ নহয় জানো এইটো তেখেতসকলৰ ভৱিষ্যতটো সুন্দৰ হ'ব আমি আগবাঢ়িছো পৰৱৰ্তী ৰাশিটোলৈ যিটো হ'ব বৃশ্চিক 8 নম্বৰ ৰাশিটো এতিয়া আমি আহিছো বৃশ্চিক ৰাশিলৈকে আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকা যিহেতু এবাৰ মংগলৰ সংখ্যা মংগল গ্ৰহৰ তেখেতসকলৰ প্ৰভাৱ পৰে আৰু মংগলৰ প্ৰভাৱ পৰাৰ কাৰণে তেখেতসকলৰ কি হ'ব মানসিকভাৱে কিছু চাপ থাকিব পাৰে আৰু শৰীৰৰ ক্ষেত্ৰতো কিছু পৰিমাণে তেখেতসকলে চিন্তা কৰিব পাৰে কিন্তু মংগল গ্ৰহই তেখেতসকলৰ শৰীৰৰ কিছু ক্ষেত্ৰত
বাধা দিব পাৰে আৰু সেইকাৰণে ভৱিষ্যতে মানে সেইকাৰণে তেখেতসকলে দূৰভ্ৰমণটো নকৰাই ভাল দূৰভ্ৰমণত তেখেতসকলৰ অসুবিধা আহিব পাৰে সেইকাৰণে দূৰভ্ৰমণ নকৰিব আৰু বিদ্যাৰ্থীসকলৰ কাৰণে এইবাৰ শুভ ষ্ট্ৰাগল কৰিব পাৰে কিন্তু বিদ্যাটো আহৰণ কৰিবই কিন্তু তাৰ মাজত তেখেতসকলৰ ষ্ট্ৰাগল অকণমান বেছি হ'ব এইটো চিন্তা কৰিব নালাগে যেহেতু তেখেতসকলে সাজু হৈ থাকিব ফল পাব কাৰণ আমি যিখিনি এষ্ট্ৰলজাৰৰ মতে যিখিনি আমি তেখেতসকলৰ উপদেশ দিওঁ বা যিখিনি ভাগ্য চক্ৰৰ বিষয়ে কওঁ তেখেতসকলক সতৰ্কতা কৰিহে দিয়া যায় সেইখিনি যাতে তেখেতসকলে অতিক্ৰম কৰিব পাৰে মনোবল যাতে বঢ়াব পাৰে তাৰ কাৰণে আমি তেখেতসকলক সতৰ্কবাণীহে কওঁ তেখেতসকলে চিন্তা কৰিব লগা নহয় তেখেতসকলে সুন্দৰভাৱে জীৱনটো উদযাপন কৰিব পাৰে যাতে তেখেতসকলৰ বাধাখিনি গম পায় এইখিনি মই আৰু এটা কথা কওঁ বহুতে কয় যে মানে জ্যোতিষীয়ে ভৱিষ্যতবাদী কৰি দিব নোৱাৰে আচলতে ভৱিষ্যতটো জ্যোতিষশাস্ত্ৰ সলনি কৰি দিব নোৱাৰে আমি জন্মতে কিছুমান বস্তু লৈ আহো লগত সেই যে স্নেপশ্বট এটা সেইটো আমি লৈয়ে আহো সেইটো আমাক জ্যোতিষীসকলে সেইটো আমাক দেখুৱাইহে দিয়ে যে আপোনাৰ ভাগ্য চক্ৰই এইটো কয় আৰু সেইখিনি নহবৰ কাৰণে আপুনি প্ৰতিকাৰ কৰিব পাৰে কিন্তু কোনো জ্যোতিষীয়ে আপোনাৰ ভাগ্য সলাই দিব নোৱাৰে কাৰণ ভাগ্যখন যেতিয়া জাতক জাতিকে জন্মগ্ৰহণ কৰে সন্তান এটা জন্মগ্ৰহণ কৰে সেই সন্তান জন্মগ্ৰহণ কৰাৰ সময়তে আমাৰ ভাগ্যখন নিৰ্ধাৰণ হৈ আহে যেতিয়াই সূৰ্যৰ পোহৰ এজন শিশুৰ গাত পৰিব তেতিয়াৰ পৰাই তেওঁৰ ভাগ্যখন নিজেই সৃষ্টি হয় সেয়েহে আমাৰ জন্ম মৃত্যু বিবাহ এইকেইটা কেতিয়াও আমি পৰিৱৰ্তন কৰিব নোৱাৰো যিমানেই চেষ্টা নকৰক মানুহৰ জন্ম মৃত্যু বিবাহ আমি যিহেতু পৰিৱৰ্তন কৰিব নোৱাৰো বা আমি নিজে বনাব নোৱাৰো সেইকাৰণে জ্যোতিষেও কেতিয়াও মানুহৰ ভাগ্যখন পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু যত্ন কৰিব পাৰে যাতে মানুহজনৰ ভৱিষ্যত জীৱনটো সুন্দৰভাৱে পাৰ কৰিব পাৰে যিখিনি বাধা আছে মানুহজন সতৰ্ক হৈ থাকে মোৰ জীৱনত এইখিনি বস্তু বেয়া হ'ব পাৰে গতিকে মই সাৱধান গতিকে সাৱধানৰ বিনাশ নাই গতিকে এনেকে কয় নহয় যে আপোনাৰ এই মাহটোত আপুনি যিটো ক'লে যে শত্ৰুৱে আপোনাৰ মানে সমস্যা কৰিব পাৰে গতিকে তাৰ ক্ষেত্ৰত এতিয়া শত্ৰুৱে যদি সমস্যা কৰিব পাৰে বা শত্ৰুৱে যদি আঘাত কৰিব পাৰে আমি কি কৰিব পাৰো আগতীয়াকে গম পালে আমি সতৰ্ক হ'ব পাৰিম যে আমি মানুহক বেয়াকে নকওঁ শত্ৰু বঢ়াই নলওঁ বা যিখিনিক আমি শত্ৰু বুলি ভাবো তেওঁলোকৰ পৰা অকণমান আঁতৰি থাকো গতিকে সেনেকুৱা ধৰণৰ মানে পদক্ষেপবিলাক ল'ব পাৰো আৰু সেই ধৰণে আগবাঢ়িলে আমাৰ জীৱনটো সুন্দৰ হয় যি মানুহৰ পৰা আপুনি বাধা পাইছে সেই মানুহৰ পৰা অকণমান আঁতৰাই চলিলে আমাৰ লাইফটো সুন্দৰ হয় গতিকে জ্যোতিষে সেইকাৰণে তেনেকুৱাখিনি সোঁৱৰাইহে দিয়ে সেইকাৰণে আমাৰ কি কয় সোঁৱৰণি বুলি কয় গতিকে সেইটো সোঁৱৰণি মতে তেখেতসকলৰ ভাগ্যখন অকণমান প্ৰতি বছৰে মিলাই চালে তেখেতসকলৰ জীৱনটো সুন্দৰভাৱে আগবাঢ়িব পাৰিব আমি পুনৰ আহিছো বৃশ্চিক ৰাশিলে আমি কথাৰ পৰা ফালৰি কাটি পেলাই গলো এতিয়া আমি পুনৰ বৃশ্চিক ৰাশিলে আহিছো কেনেকুৱা যাব বৃশ্চিক ৰাশিৰ যিহেতু বিদ্যাৰ্থীৰ ক্ষেত্ৰত আমি ক'লো অলপ ষ্ট্ৰাগল কৰিব লাগিব আৰু যত্ন কৰিলে নিশ্চয় তেখেতসকলৰ ভৱিষ্যত যিখিনি পৰিকল্পনা আছে সেই পৰিকল্পনা কৃতকাৰ্য হ'ব পাৰিব আৰু বৃশ্চিক ৰাশিৰ ব্যৱসায়িক ক্ষেত্ৰতো কিছু পৰিমাণে সাৱধান হোৱা দৰকাৰ যিহেতু ভ্ৰমণৰ ক্ষেত্ৰত তেখেতৰ বাধা আছে ব্যৱসায়ীসকলে যিহেতু অলপ ভ্ৰমণ কৰিব লগা হ'ব পাৰে বা তেখেতসকলে তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিহে আগবাঢ়িব লাগিব কাৰণ ভৱিষ্যত বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আমাৰ এই নৱেম্বৰ মাহটো কিছু পৰিমাণে ব্যৱসায়ৰ ক্ষেত্ৰত শুভ দেখুওৱা নাই আৰু সেইকাৰণে প্ৰতিটো সময়তে অকণ সাৱধান থকা দৰকাৰ শুভ সংখ্যা হৈছে 169 আৰু শুভ ৰং হৈছে ৰঙা আৰু জাতক জাতিকাই তেখেতসকলে প্ৰতিদিনে হনুমান চালিচা পঢ়িব পাৰে প্ৰতিদিনে হনুমান চালিচা পঢ়িলে তাৰ পৰা এটা পজিটিভ শক্তি তেখেতসকলে পাব এতিয়া আমি পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়ো যিটো হৈছে ধনু ৰাশি বৃহস্পতি ৰাশি ধনু গতিকে জ্ঞানৰ ভাণ্ডাৰ সেই ৰাশিটোৰ বিষয়ে এতিয়া আমাৰ বৃহস্পতিয়ে যিহেতু ধনু ৰাশিৰ অধিপতি গতিকে আমি ধনু ৰাশিৰ ক্ষেত্ৰত জাতক জাতিকাৰ এই মাহটো নৱেম্বৰ মাহটো বিশেষকৈ শুভ তেখেতসকলৰ প্ৰথমতে হৈছে তেখেতসকলৰ শৰীৰ ঠিক মোটামুটিকৈ ঠিকে থাকিব আৰু চিন্তাত কিছু পৰিমাণে বাধা আহিব পাৰে চিন্তাত কিছুমান খেলি দেখাব পাৰে খেলি মেলি হ'ব পাৰে চিন্তাবিলাক তেখেতসকলৰ খেলি মেলি হ'ব পাৰে আৰু প্ৰতিজন ধনুৰাশিৰ জাতক জাতিকাই ৰাতিপুৱা সোনকালে উঠি অকণমান সূৰ্য প্ৰণাম কৰক আৰু প্ৰতিদিনে শুভ ফল পাব লগতে তেখেতসকলৰ পৰিয়ালৰ ক্ষেত্ৰতো কিছু পৰিমাণে কষ্ট হ'ব পাৰে পৰিয়াল চলাওঁতে বা পৰিয়ালৰ লগত কিছু পৰিমাণে কষ্ট আছে এই মাহটোত আৰু তথাপিও তেখেতসকলৰ চিন্তাৰ তেনেকুৱা ধৰণৰ কাৰণ নাই আৰু প্ৰতিদিনে সেইটো তেখেতসকলে জবটো কৰিব পাৰে আৰু তেখেতসকলৰ পৰিয়ালত নতুন সদস্য আহিব পাৰে নতুন সদস্যৰ আগমন হ'ব পাৰে ভাল খবৰ পাব পাৰে বা ভাল যদি চাকৰিৰ সন্ধান আছে চাকৰিৰ ভাল তেখেতসকলৰ আহিব পাৰে যোগ আহিব পাৰে ভাল চাকৰিৰ যোগ আহিব পাৰে তেনেকুৱা ধৰণে তেখেতসকলৰ এইবাৰ মোটামুটি ভাল ফলে বুলি ক'ব পাৰি ধনুৰাশিটো বিশেষকৈ এই মাহটোত শুভ ফল শিক্ষাৰ্থীসকলৰ কাৰণে তেখেতসকলৰ ভাল কেৱল তেখেতসকলে বগা বস্তু তেখেতসকলে অলপ ধাৰণ কৰিলে ভাল হ'ব বগা কাপোৰ বা তেনেকুৱা ধৰণৰ কাপোৰ পিন্ধিব পাৰে আৰু শুভ সংখ্যা হৈছে 9 প্ৰতিদিনে ৰাতিপুৱা
শুভ সংখ্যাটো এবাৰ চিন্তা কৰি যিকোনো কাৰ্যত আগবাঢ়ক নিশ্চয় এই মাহটো তেখেতসকলৰ শুভ হ'ব আমি এতিয়া পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়িছো যিটো হ'ব মকৰ আৰু মকৰ ৰাশিৰ অধিপতি হৈছে শনি গ্ৰহ কেনেকুৱা হ'ব আমাৰ এইবাৰ যিহেতু বৰ্ষচক্ৰ অনুসৰি মকৰ ৰাশিত শনিয়ে বক্ৰগতি লাভ কৰিছে গতিকে শনিয়ে প্ৰথম কথা হৈছে শনিয়ে ধনৰ ওপৰত থাকে গতিকে মকৰ ৰাশি জাতক জাতিকাৰ শুভ কিছু ক্ষেত্ৰতহে তেখেতসকলে ধনৰ লেনদেন কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব কাৰণ নহলে শনিয়ে তেখেতক কেতিয়াবা ধন নষ্ট কৰি দিব পাৰে গতিকে অকণমান সাৱধান হ'ব ধনৰ লেনদেন কৰোঁতে ধন তেখেতৰ হাতত আহিব বিশেষকৈ শ্বেয়াৰ মাৰ্কেটত যিসকলে ইনভেষ্ট কৰে তেওঁলোকে আৰু বেছি সাৱধান হ'ব কাৰণ ধনীয়ে ধন যেতিয়া আহিব তেখেতসকলে খৰচ কৰাৰ কাৰণে চিন্তাও কৰিব আৰু শনিয়ে সদায় খৰচৰ ৰাস্তাটো ভালদৰে দেখাই দিয়ে গতিকে সাৱধান হৈ ব্যৱহাৰ কৰক নিশ্চয় তেখেতসকলৰ সুফল হ'ব শুভ হ'ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো তেখেতসকলৰ শুভ মকৰ ৰাশিৰ জাতক জাতিকাই শুভ ফল পাব কিন্তু পৰিয়ালৰ যিসকলে পাত্ৰ পাত্ৰী বিবাহৰ কাৰণে বিচাৰি আছে তেখেতসকলৰ যোগাযোগ আহিব আৰু বিবাহৰ সময়ো তেখেতসকল যিসকলৰ হৈছে তেখেতসকল বিবাহ নিশ্চয় এইটো আঘোণ মাহত হোৱাৰ সম্ভাৱনা আছে 18 তাৰিখৰ পিছত নৱেম্বৰ মাহৰ 18 তাৰিখৰ পিছত যিহেতু আমাৰ আঘোণ মাহ মিলিব সেই আঘোণ মাহতে যিসকল প্ৰাৰ্থীয়ে বিবাহৰ কাৰণে চিন্তা কৰিছে তেখেতসকলৰ যোগাযোগ হ'ব বা তেখেতসকলৰ বিবাহৰ দিনো তেখেতসকলৰ ধাৰ্য হ'ব গতিকে আমি ক'ব লাগিব যে এইটো ক্ষেত্ৰত মকৰ ৰাশিৰ শুভ আৰু চাকৰিয়ালসকলৰ ক্ষেত্ৰতো পদোন্নতিত সুবিধা আছে যোগাযোগ হ'ব পাৰে গতিকে পদোন্নতি তেখেতসকলৰ কাৰণে আহিব পাৰে প্ৰমোশন হ'ব পাৰে আৰু পৰিয়ালৰ লগত তেখেতসকলে নিজেই অকণমান সময় দিয়ক পৰিয়ালৰ লগতো শুভ হ'ব তেখেতসকলৰ ৰং হৈছে কমলা আৰু তেখেতসকলে শুভ বাৰ বুধবাৰ ব্যৱহাৰ কৰিব পাৰে আৰু শুভ সংখ্যা 9 ব্যৱহাৰ কৰিব পাৰে গতিকে এইখিনি তেখেতসকলে পালন কৰক আৰু তেখেতসকলে প্ৰতিদিনে ভগৱান বিষ্ণুক স্মৰণ কৰক ৰাতিপুৱা সোনকালে উঠি তেখেতক বিষ্ণুক স্মৰণ কৰক মন্ত্ৰ জপ আছে কিবা মন্ত্ৰ তেখেতসকল নালাগে বিষ্ণুক স্মৰণ কৰিলে হ'ব বিষ্ণুক স্মৰণ কৰক আৰু তেখেতসকলে কলা তিল দান দিব পাৰে যদি কলা তিল তেনেকে দেৱ মানে আপোনাৰ ধৰক আপুনি কি কৰিব যিজনে তেখেতসকলৰ গুৰুস্থানীয় লোকক তেখেতসকলে কলা তিল দান দিব পাৰে মন্দিৰত দিব পাৰে বয়োজ্যেষ্ঠজনকো দিব পাৰে তেনেকুৱা ধৰণে তেখেতসকলে দিব পাৰে যাক তেখেতে ভাল লাগে তেনেকুৱা এজন মানুহক কলা তিল দিলে সেই তিলৰ পৰা তেখেতে সুফল পাব হয় এনেও শনিয়ে তিল অতি ভাল পায় নহয় গতিকে কলা তিল আপোনালোকে গুৰুস্থানীয় ব্যক্তিক দান দিয়ক নতুবা মন্দিৰত গৈ শনি মন্দিৰত গৈ দান দিব পাৰে গতিকে সেয়া কৰক মকৰ ৰাশিৰ বাবে নৱেম্বৰ মাহটো অতি শুভ আৰু মকৰ ৰাশিৰ বাবে ক'বলৈ গ'লে গোটেই বছৰটোৱে শুভ গতিকে নৱেম্বৰ মাহটো অতি শুভ আমি শুভেচ্ছা জনাইছো ভাল হওক সকলোৰে এইবাৰ আমি পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়িছো কুম্ভ ৰাশি অধিপতি হৈছে পুনৰ শনি দেৱতা কিন্তু কুম্ভ ৰাশিৰ ক্ষেত্ৰত অকণমান আমি তাতে মই দেখা পাইছো কুম্ভ ৰাশিৰ ক্ষেত্ৰত শনিয়ে কি কৰিব অকণমান কুম্ভ ৰাশিটোক দুৰ্বল কৰিব চেষ্টা কৰিছে গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাই সকলো কাৰ্যতে সাৱধান হ'ব লাগিব শৰীৰৰ ক্ষেত্ৰতো তেখেতসকলৰ অকণমান চিন্তা আছে আৰু পৰিয়ালৰ মাজতো তেখেতসকলৰ মতভেদৰ সম্ভাৱনা আছে কাৰণ কি হ'ব যদি হাজবেণ্ড ৱাইফ হয় তেখেতসকলৰ মাজত এটা কি কটাকটি যিটো কয় তৰ্কাতৰ্কি হ'ব পাৰে সেইকাৰণে অমিল হ'ব পাৰে গতিকে ধৈৰ্য সহকাৰে কোনো ধৰণৰ বিতৰ্ক নকৰি কথাটো শুনাৰ কাৰণে চেষ্টা কৰক ধৈৰ্য লাভ কৰক ধৈৰ্যত থাকক ধৈৰ্যশালী হওক তেতিয়াহে তেখেতসকলৰ পৰিয়ালটো সুন্দৰভাৱে আগবাঢ়িব নহলে কি হ'ব তেখেতৰ এই মাহৰ ফল অনুসৰি তেখেতৰ মনত মানসিক চাপ বৃদ্ধি পাব গতিকে মানসিক চাপ বৃদ্ধি নোহোৱাৰ কাৰণে এই তেখেতসকলে অকণমান ধৈৰ্য ধৰাটো দৰকাৰ আৰু ধনৰ আগমন হ'ব ধন কিছু পৰিমাণে আহিব কিন্তু ধনৰ পৰিয়ালৰ মাজত শান্তি নোহোৱাৰ কাৰণে ধনৰ খৰচটো তেখেতসকলৰ বৃদ্ধি হ'ব সেইকাৰণে ধনৰ ক্ষেত্ৰত তেখেতসকলে সাৱধান হোৱাটো দৰকাৰ আৰু যিসকল বিদ্যাৰ্থী আছে বিদ্যাৰ্থীসকলৰ কুম্ভ ৰাশিৰ জাতক জাতিকাই বিশেষকৈ বিদ্যাৰ ক্ষেত্ৰত পাৰ্গত মানে পাৰদৰ্শিতা দেখুৱাব পাৰিব আৰু সেয়েহে তেখেতসকলে প্ৰতিদিনে ৰাতিপুৱা মা সৰস্বতীৰ আৰাধনা কৰক সৰস্বতী মা আৰাধনা কৰিলে তেখেতসকলে বিদ্যাত যদি কিবা বাধা পাইছে আগবাঢ়ি যাব পাৰিব আৰু প্ৰতি শুক্ৰবাৰে দুখীয়া মানুহক বগা বস্তু খুৱাওক মিঠাই খুৱাব পাৰে যিকোনো বগা বস্তু খুৱাব পাৰে যিহেতু দৈত্যগুৰু শুক্ৰ আৰু দেৱগুৰু বৃহস্পতি সেইকাৰণে তেখেতসকলে আমাৰ শুক্ৰবাৰে যদি বগা বস্তু খুৱায় তেখেতসকলে ভাল ফল পাব দৈত্যগুৰু সন্তুষ্ট হ'ব গতিকে তেখেতসকলৰ এইখিনি তেখেতসকলে প্ৰতিকাৰ কৰক আৰু শুভ সংখ্যা 6 আৰু শুভ ৰং হালধীয়া এইটো তেখেতসকলে ব্যৱহাৰ কৰিলে তেখেতসকলৰ মাহ সুন্দৰকে
পাৰ হ'ব গতিকে এয়া আছিলে কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে মাহটোৰ বাবে প্ৰেডিকচন আশা ৰাখিছো সকলোৰে ভালকে পাৰ হ'ব আমি এতিয়া পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়িম যিটো হৈছে শেষৰ ৰাশিটো মীন ৰাশি এতিয়া ক'বলৈ গ'লে সকলোৱে কৈ আছে বৰ্ষটো ভাল নহয় মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে গতিকে সেইটো এটা টেনচনটো মীন ৰাশিৰ ব্যক্তিসকলৰ বাবে আছে যে বছৰটোৰ এটা টেনচনটোতো আছে এতিয়া নৱেম্বৰ মাহটো কেনেকুৱা হ'ব মীন ৰাশিৰ জাতক জাতিকাই বহুত বেছি চিন্তা কৰিব নালাগে যেহেতু তেখেতসকলৰ আৰম্ভণিৰ সময়খিনি পাৰ কৰিলে গতিকে মীন ৰাশিৰ জাতক জাতিকা এতিয়া শুভ সংবাদ তেখেতসকলৰ প্ৰাপ্তি যোগ আছে মীন ৰাশিৰ জাতক জাতিকাই এতিয়া এই যিটো নৱেম্বৰ মাহ এই নৱেম্বৰ মাহত তেখেতসকলে শুভ ফল পাব আৰু শৰীৰৰ ক্ষেত্ৰত কিন্তু অকমান সাৱধান হোৱা দৰকাৰ যিসকল ব্যৱসায় কৰা মানুহ আছে ব্যৱসায়ী ব্যক্তিসকলে ধনৰ ক্ষেত্ৰত যিখিনি লোকচান আছে বা চিন্তা হৈ আছে তেখেতসকলৰ লাহে লাহে এতিয়া শুভ ফল পাব আহিব তেখেতসকলৰ ধনৰ যি লক্ষ্মী তেখেতসকলৰ এতিয়া সুপ্ৰসন্ন হ'ব আৰু প্ৰতিদিনে তেখেতে শুক্ৰবাৰ আৰু শনিবাৰে প্ৰতিদিনে ৰাতিপুৱা সোনকালে উঠি সূৰ্য প্ৰণাম কৰক সন্ধিয়া ঘৰৰ পদূলিতে হওক বা ঘৰৰ ভিতৰতে হওক যেনেকে হয় তেখেতসকলে এগছি বন্তি তেলৰ চাকি জ্বলাওক এইখিনি কৰিলে তেখেতসকলৰ যিখিনি ফল নৱেম্বৰ মাহত তেখেতসকলৰ শুভ ফল তেখেতে পাব আৰু বিদ্যাৰ্থীসকলৰ ক্ষেত্ৰত এটা কথা সাৱধান হ'ব যাতে তেখেতসকলৰ এলাহ ভাৱটো নহয় তাৰ কাৰণে প্ৰতিদিনে সোনকালে উঠাৰ চেষ্টা কৰক কাৰণ মীন ৰাশিৰ বিদ্যাৰ্থীসকলৰ অকণমান শৰীৰটোৰ প্ৰতি তেখেতসকলৰ কিছু দুৰ্বলতা আহিব পাৰে সেয়েহে এলাহ ভাৱটো এইবাৰ অকণমান বেছি দেখাইছে গতিকে বিদ্যাৰ্থীসকলে এলাহ কৰিলে নহ'ব সেইকাৰণে তেখেতসকলে সোনকালে উঠি সূৰ্যক প্ৰণাম কৰক আৰু লগতে তেখেতসকলে সোনকালে উঠাৰ অভ্যাসটো কৰিলে তেখেতসকলৰ ভৱিষ্যত জীৱনটো লগতে যিটো বিদ্যা আহৰণৰ পথখিনি সুগম হ'ব হয় গতিকে মীন ৰাশিৰ ব্যক্তিসকলে সেইখিনি কৰিব পাৰে সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা নতুন যোগাযোগ কিবা অহাৰ সম্ভাৱনা আছে বিবাহৰ ক্ষেত্ৰত যিবিলাক প্ৰাৰ্থী আছে সম্পৰ্ক তেখেতসকলৰ ভাল হ'ব যিসকলে প্ৰেম বিবাহ কৰিম বুলি ভাবিছে কিছুদিনৰ কাৰণে মতানৈক্য চলিব পাৰে কিন্তু সেই মতানৈক্যটো তেখেতসকলৰ খুব দীঘলীয়া নহয় ধৈৰ্য ধৰক শুভ ফল পাব আৰু যি ব্যক্তিয়ে আপোনাৰ কোনো কাম কৰ্মৰ সন্ধান বিচাৰি আছে কৰ্মফল তেখেতসকলৰ এইটো নৱেম্বৰ মাহত বিশেষকৈ নাই কিন্তু নৱেম্বৰ মাহৰ পিছলৈকে তেখেতসকলৰ ফল আহিব আৰু সেইখিনি অকণমান ধৈৰ্য ধৰিলে ভাল ফল পাব হয় কিন্তু এটা কথা কৰ্মফল যদিও কৰ্মৰ যোগাযোগ তেনেকে দেখা নাযায় নতুন কৰ্মৰ যোগাযোগ দেখা নাযায় কিন্তু চেষ্টা অব্যাহত ৰাখিব লাগিব গতিকে যদিও কোৱা হৈছে যে নতুন কোনো চাকৰি যোগাযোগ নাই কিন্তু চেষ্টা অব্যাহত ৰাখিব লাগিব কাৰণ যদি আপোনাৰ শুৱৰণিখনে কৈছে যে আপোনাৰ চাকৰি প্ৰাপ্তিৰ যোগ আছে এই নৱেম্বৰ মাহত আপুনি যদি চেষ্টাই নকৰে তেতিয়াহ'লে চাকৰি কিদৰে পাব গতিকে হাত সাৱটি বহি নাথাকিব ৰাশিফল শুনিয়ে কৰ্ম কৰক আৰু কৰ্ম কৰিলে নিশ্চয় সফল হ'ব পাৰিব আমি শুভ ৰং শুভ সংখ্যা শুভ বাৰ এয়া কোৱাই নাই নহয় আমি মীন ৰাশিৰ জাতক জাতিকা শুভ সংখ্যা 8 শুভ ৰং হালধীয়া আৰু তেখেতসকলে মীন ৰাশিৰ জাতক জাতিকা বিশেষকৈ তেখেতসকলে যদি মঙ্গলবাৰটো তেখেতসকলৰ কাৰণে শুভ হয় আৰু মঙ্গলবাৰে তেখেতসকলে শুভ কাৰ্য কৰিলে তাৰ পৰা তেখেতসকলে শুভ ফল পাব এতিয়া আমি মুঠ 12টা ৰাশিৰ ৰাশিফলটো কথা পাতিলো এতিয়া থুলমূলকে যদি ক'বলৈ যাওঁ কোন 6টা ৰাশিৰ নৱেম্বৰ মাহটো আটাইতকৈ শুভ হয় আমি বিশেষকৈ এই 6টা ৰাশি আমি শুভ ফল দেখা পাম বিশেষকৈ নৱেম্বৰ মাহত আৰু সেইকেইটাৰ ভিতৰত হৈছে আমাৰ বৃষ কন্যা তুলা বৃশ্চিক মকৰ আৰু ধনু এই ৰাশিকেইটা এই মাহটোত বিশেষকৈ নৱেম্বৰ মাহটোত তেখেতসকলে শুভ ফলে পাব আৰু যিখিনি আমি প্ৰতিকাৰ কৰিব ক'লো তেখেতখিনি কৰিব ক'লো কৰণীয় তেখেতসকলে প্ৰতিদিনে কৰক তেখেতে আকৌ তেখেতসকলৰ জীৱনটো সুন্দৰভাৱে আগবঢ়াই যোৱাত সুবিধা হ'ব গতিকে এই ধৰণৰ বাকি যিটো 6টা ৰাশি থাকিলে তেওঁলোকে অকণমান সাৱধান হ'ব কাৰণ সাৱধান মানে তেখেতসকলে নিজৰ কৰ্মক্ষেত্ৰত কাম কৰিবই লাগিব আৰু যিখিনি ধৰণৰ গ্ৰহৰ প্ৰভাৱ আছে যিখিনি ধৰণৰ তেখেতসকলৰ চিন্তা মানসিক উদ্বেগ আছে সেই সকলোখিনি অকণমান নিজেই চিন্তা চৰ্চা কৰি নিজেই চিন্তা সহকাৰে পৰিয়ালৰ লগত মিলা মিছাকৈ আলোচনাৰ মাধ্যমে আগবাঢ়িলে নিশ্চয় সুবিধা তেখেতসকলে সুফল পাব হয় গতিকে এয়া আছিলে মুঠ 12টা ৰাশিৰ ৰাশিফল আমি আশা কৰিছো সকলো ৰাশিৰ জাতক জাতিকাৰ খুব সুন্দৰকৈ যাতে পাৰ হয় আমাৰ অহা নৱেম্বৰ মাহটো তাৰি কামনা কৰিছো আৰু আপোনাক ধন্যবাদ জনাইছো ভৃগু বহুখিনি সময় ক'লে আৰু বহুখিনি কথা জনালে মোৰ ৰাশিফলটোও এবাৰ মানে মিশ্ৰিত ফলেই কৈছে বৰ বেছি ভাল কোৱা নাই গতিকে সাৱধান ময়ো হ'ব লাগিব আশা ৰাখিছো যিসকলৰ মিশ্ৰিত ফল বুলি কৈছে তেওঁলোকে সাৱধান হ'ব আৰু সাৱধানতাৰ মৰণ নাই বুলি কয় নহয় জানো সাৱধানতাৰ বিনাশ নাই গতিকে ভালদৰে সাৱধান হৈ আগবাঢ়ক সকলোৰে যাতে ভাল হয় তাৰে কামনা কৰিছো অনুষ্ঠানটি যদি চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি পাৰে শ্বেয়াৰ কৰি দিব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে বিভিন্ন বিষয়ত বিভিন্ন ধৰণৰ অনুষ্ঠান চাবলৈ আমাৰ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰক পিছে আজিলৈ ভৃগু আপোনাৰ ওচৰৰ পৰা বিদায় লৈছো অনাগত সময়ত এনেদৰে আৰু আমি প্ৰত্যেকটো মাহৰ ৰাশিফল আপোনাৰ পৰা পাই যাম বুলি আশা ৰাখিছো গতিকে আজিলৈ আপোনাৰ ওচৰৰ পৰা এইখিনিতে বিদায় লৈছো ধন্যবাদ হয় ধন্যবাদ আৰু এইখিনিতে আমি দুয়োগৰাকী আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ